কঁকালখনৰ বেকাকে হ'ল নহ'ব মোৰ কঁকাল বেকা কেইটামান ডাউলাই আছি মদ পানী খাই আছি আহি পেলাই লাইটৰ পোষ্ট বুলি ভাবি মাৰ আগগুৰি ইণ্ডিয়া আৰু পাকিস্তানৰ খেলা থাকিলি লাইনত খা আৰু আগগুৰি আৰু এটা আছিল আহি পেলাই কৈছি স্মাৰ্ট মিটাৰ লগাইছা স্মাৰ্ট মিটাৰ আগৰ মিটাৰটো হলকে নিজানি এতিয়া স্মাৰ্ট মিটাৰ মাৰ আগগুৰি কঁকাল বেকা হৈ গৈছে তাৰপিছত ইটো আৰু আছি মাউলে আহি পেলাই কৈছি আগতে বিল আছিল 300-400 ভিতৰত এতিয়া 1000-1500 তাকো মোবাইলৰ দৰে ৰিচাৰ্জ কৰিব লগা হৈছে আমি যেতিয়া দেখিছিলোঁ দেৱেশ্বৰ দা মানে এজন সুদৰ্শন যুৱক কিন্তু তেখেতৰ নামটো ক'লেই সন্মুখলৈ আহিছিল তেখেতৰ টুপিটো এই টুপিটোৰ কিবা ৰহস্য আছে নেকি দেৱেশ্বৰ দা? যি টুপিটো পিন্ধিলো নহয় পিন্ধিলোৱে আৰু টুপিটো এৰা নাই বিয়াৰ দিনাখনে এৰিছিলোঁ ধৰিলোঁ হেণ্ডেলত আগফালৰ মানুহ পিছফালৰ মানুহ মানে খুচা আৰম্ভ কৰিলে তাৰপিছত মই অনুমান কৰি পিছফালৰ পৰা কোনোবাই এনেকৈ খুন্দিয়াই আছে দেই খুন্দিয়াই আছে এতিয়া মানে চাব ঘূৰি চোৱাৰ তোমাৰ হেৰি নাই মানুহ মোৰ খঙো উঠিছে মনত কোনে খুন্দিয়াই আছে খুন্দিয়াই আছে তাৰপিছত জোৰ কৰি দিলোঁ নহয় ঘূৰি দেখোঁ ছোৱালীজনী লগে লগে দেৱেশ্বৰ দা আপোনাক অথনিৰ পৰা খুন্দিয়াই আছোঁ নামাতেই নহয় অহংকাৰ হৈছে মই বোলো তেৰি ছোৱালী খুন্দিয়াই আছে মই বোলো খুন্দিয়া ডেকাক আগতে এনেকুৱাও আছিল যে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ এখন বুলিলে কৌতুক অভিনেতা এজনো লাগিছিলে এতিয়া সেইটো নাই আপোনালোকৰ সমাজৰ ক'ৰবাত কমি গ'ল নেকি বাৰু? নমস্কাৰ, অসম টাইমৰ ষ্টুডিঅ'ত আজি আমি এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ নামেই তেখেতৰ পৰিচয় সন্মানীয় দেৱেশ্বৰ শৰ্মা মই তেখেতক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ নমস্কাৰ দেৱেশ্বৰ দা। নমস্কাৰ অসম টাইমৰ সমূহ দৰ্শকলৈ মই ভক্তি ভৰা সেৱা আগবঢ়াইছোঁ। দেৱেশ্বৰ শৰ্মা চিনাকি নাম অকল নলবাৰী নহয় সমগ্ৰ অসমতে এটা চিনাকি নাম দেৱেশ্বৰ শৰ্মা মানে আচলতে হাঁহিৰ থুনপাক দেৱেশ্বৰ শৰ্মা কৌতুক অভিনেতা দেৱেশ্বৰ শৰ্মা বিভিন্ন নাটকত অভিনয় কৰিছে শিল্পী প্ৰতিভা বা শিল্প বিভিন্ন ক্ষেত্ৰত তেখেত জড়িত সন্মানীয় দেৱেশ্বৰ শৰ্মাক এইবাৰ অসম চৰকাৰে শিল্পী পেঞ্চনো প্ৰদান কৰিছে গতিকে এনে এটা মুহূৰ্তত আমি আমাৰ ষ্টুডিঅ'লৈ তেখেতক আমন্ত্ৰণ জনাইছোঁ তেখেতৰ মনৰ কথা জানিবলৈ তেখেতৰ মনৰ কথা জানিম তেখেতৰ জীৱনৰ কথা জানিম তেখেতৰ শিল্প সাধনাৰ বিষয়েও আমি কথা পাতিম তেখেতৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি কথা পাতিম মই প্ৰথমতে দেৱেশ্বৰ দাক মই এটা কথা সুধোঁ যে আমি যেতিয়া দেখিছিলোঁ দেৱেশ্বৰ দা মানে এজন সুদৰ্শন যুৱক কিন্তু তেখেতৰ নামটো ক'লেই সন্মুখলৈ আহিছিল তেখেতৰ টুপিটো এই টুপিটোৰ কিবা ৰহস্য আছে নেকি দেৱেশ্বৰ দা? টুপিটোৰ ঠিক বিশেষ তেনেকুৱা ৰহস্য নাই মানে টুপিটো হ'ল কি মই যেতিয়া নলবাৰী কলেজলৈ আহোঁ নলবাৰী কলেজত ভৰ্তি হওঁ তেতিয়া মই এজন ব্যক্তিক দেখিছিলোঁ টুপি পিন্ধা মোৰ আগৰ এটা বেটছত মানে নামেই যাৰ পৰিচয় নামটো হ'ল মহম্মদ ফজল আলী দেৱ হয় আৰু সেই সময়ত মহম্মদ ফজল আলী দেৱ নলবাৰী জিলাৰ ভিতৰতে নহয় গোটেই অসমৰ ভিতৰতে এজন ভাল কৌতুক অভিনেতা তো মই যেতিয়া হাইস্কুলত থাকোঁ তেতিয়াও মই একক অভিনয় কৌতুক কৰা আৰম্ভ কৰিছিলোঁ আৰু মই যেতিয়া কলেজত সোমাইছিলোঁ তেতিয়া ফজলদাক মই ফ'ল' কৰিছিলোঁ আৰু ফজলদা যেতিয়া টুপি পিন্ধে বাহিৰতো পিন্ধে মোৰ টুপি পিন্ধা আৰম্ভ কৰি দিলোঁ তেতিয়াৰ পৰাই আৰু ঠিক এই যি টুপিটো পিন্ধিলোঁ নহয় পিন্ধিলোৱে আৰু টুপিটো এৰা নাই বিয়াৰ দিনাখনে এৰিছিলোঁ আচ্ছা আৰু আপোনালোকৰ যিটো নিচা এইটো টুপিটোৱে যথেষ্ট সহায়ো কৰে বা অলপ ভাল লাগে আৰু যে আপোনালোকে যেতিয়া কৌতুক কৰিব বা কৌতুক অভিনয় কৰিব মঞ্চত এই টুপিটো থাকিলে যেন আপোনালোকক কিবা এটা বেছি মেটচ কৰে এনেকুৱা এটা হৈ যায় আৰু
না মই নিজে অনুভৱ কৰোঁ টুপিটো থাকিলে ভাল লাগে কিবা এটা হয় 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 আৰু এই সন্মুখত যিখিনি দৰ্শক বহি থাকে টুপিটো এই যে আগটো আমাৰ আধা কাটা যায় একদম নেদেখোঁ আৰু গতিকে টুপিটো নিজে এটা মানে ভাল লাগে আৰু টুপিটো পিন্ধি যেনেকৈ তোমাৰ ধৰা চেণ্ডেলযোৰ পিন্ধিলে আৰু জোতাযোৰ পিন্ধিলে বেছি ভাল লাগে চেণ্ডেলতকৈ টুপিটো পিন্ধিলে ভাল লাগে আৰু তাৰপিছত ঠিক কলেজীয়া লাইফ হয় সেই গোৱাৰ পিছতে চুলিও কিছু গ'ল গতিকে এতিয়াতো আৰু ব্ৰেণ্ড হৈ গ'ল আপোনাৰ এতিয়া মোৰ ব্ৰেণ্ড হৈ গ'ল টুপিটো আচ্ছা ঠিক আছে আচ্ছা আপুনি এতিয়াৰ শিল্পী নহয় ক'ব গ'লে আপোনাৰ এতিয়া বয়স চুইছে শিল্পী পেঞ্চন পাইছে মানে তাতকৈ বহুত বেছি ওপৰত উঠি গৈছে যিহেতু পুৰুষ মানুহ আমি বয়সটো কোৱাত বিশেষ টান নাপাওঁ নিশ্চয় নহয় বয়সেনো কি কৰে তাকে বয়সে একো নিৰ্ণয় কথা হয় হয় আৰু নিৰ্ণয় বয়সে নকৰে নহয় আপুনি কি কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰিব নহয় আৰু কি কৰিম আপুনি সমাজত কি দিছে নহয় ঠিকে আচ্ছা আপোনাৰ সময়ত যেতিয়া আপুনি আৰম্ভ কৰিছিল কৌতুক অভিনয় নিশ্চিতভাৱে আপুনি ছাত্ৰ অৱস্থাৰ পৰা এই কামটো কৰিছে মই ক্লাছ 8 মানৰ পৰা কৰিছোঁ তেতিয়া গংগাপুখুৰী হাইস্কুলত মই পঢ়োঁ তেতিয়াতে নিচা লাগি গৈছিল তেতিয়াৰ পৰা কৰোঁ আৰু নাটক যিবিলাক কৰিছোঁ গোটেই কমেডি নাটকে কৰিছোঁ আৰু একক অভিনয়ো কৰিছে আপুনি একক অভিনয় কৰিছোঁ এই আৰম্ভণিতে আমি এটা আপোনাৰ অভিনয় চাই লওঁ আৰু অভিনয় হয় কৌতুক অভিনয় আচলতে কৌতুক অভিনয় কৰিব লগা হ'লে থিয় দি কৰোঁ লগত পৰিৱেশ অলপ বেলেগ হয় কিন্তু তৎসত্ত্বেও যিখিনি পাৰি আৰু আচ্ছা মই ক'বলৈ যেতিয়া মই মানে নলবাৰী কলেজত ভৰ্তি হৈছোঁ তেতিয়া সেই সময়ৰ কথা কৈছোঁ নলবাৰী হাজো গুৱাহাটী ৰোডটো তেতিয়া হেৰি হোৱা নাছিল মানে পকী হোৱা নাছিল বাছ চলিছিল তেতিয়া তো বাছত তেতিয়া এনেকুৱা ভিৰ আছিল তুমি কল্পনাই কৰিব নোৱাৰা তাৰমানে বাছত আচলতে বহাতকৈ থিয় দি যোৱা মানুহে বেছি আৰু ভাড়াটো বেলেগ বেলেগ আছিল নেকি পিছৰ ফালে বেলেগ আগৰ ফালে বেলেগ তেতিয়া মানে এই একাদিক্ৰমে সন্মুখৰ পৰা যেনেকুৱা চিট পিছফালে তেনেকুৱা চিট নাছিল সন্মুখটো মাজতে বেৰাখন এইবিলাক মানে সন্মুখত বহিব লাগিছিল পিছৰ ফালে কম পইচা ভাড়া পিছৰ ফালে কম হৈছিল তেতিয়া তো কি হ'ল তেতিয়া মই এদিন গুৱাহাটীলৈ যাব লগা হৈছিল তো মইতো চিট নাপাওঁ যজ্ঞ চকত দিছিলোঁ মানুহে আগপিনেও মানুহ পিছপিনে মানুহ তোমাৰ মানুহে তো কিবাকে হেণ্ডেলডালত ধৰি তোমাৰ মানে মোৰ পিছৰ পিনো আছে হেণ্ডেলত ধৰা মানুহ তো কিবাকে মানে কুচি মুচি গৈ আগপিনে থিয় দিলোঁ ধৰিলোঁ হেণ্ডেলত আগফালৰ মানুহ পিছফালৰ মানুহ মানে খুচা আৰম্ভ কৰিলে তাৰপিছত মই অনুমান কৰি পিছফালৰ পৰা কোনোবাই এনেকৈ খুন্দিয়াই আছে এতিয়া মানে ঘূৰি চোৱা তোমাৰ হেৰি নাই মানুহ মোৰ খঙো উঠিছে মনত কোনেতো খুন্দিয়াই আছে তাৰপিছত জোৰ কৰি দিলোঁ নহয় ঘূৰি দেখোঁ ছোৱালীজনী লগে লগে দেৱেশ্বৰ দা আপোনাক অথনিৰ পৰা খুন্দিয়ে আছোঁ নামাতেই নহয় অহংকাৰ হৈছে মই বোলো তেৰি ছোৱালী খুন্দিয়ে আছে মই বোলো খুন্দিয়া ডেকাক তাৰপিছত আকৌ হেণ্ডেলত ধৰিলোঁ তোমাৰ বিজেলি পাৰ হৈছোঁ দিয়া দেখোঁ মোৰ বাওখন ভৰি খোজাবলৈ আৰম্ভ কৰিছে এতিয়া খোজাব লাগিলেতো মানুহটো হালিব লাগিব কেনেকৈ খোজাওঁ অকণমান হালি দিলোঁ ভৰিখনটো বাৰু খোজাই আছোঁ তোমাৰ অনুমান কৰোঁতো খোজোৱাটো নকমে মই বোলো তেৰি মোৰ ভৰি মই খোজুৱাই আছোঁ খোজোৱাটো নকমে খোজাই আছোঁ তাৰ ওচৰতে বুঢ়া এজন আছিল বাপা তই দেখোন তেতিয়াৰ পৰা মোৰ ভৰিখন খুজি আছা মই বোলো তেৰি মানুহৰ ভিৰৰ মাজত মই মোৰ ভৰি বুলি ভাবি বুঢ়াটোৰ ভৰি তাৰপিছত দিলেই নহয় তোমাৰ হাজো পোৱাতে গাড়ীখন বেহি যিটো কেঁকুৰি আছে কেঁকুৰিটো ব্ৰেক মাৰি মই চিটি কৰি বোলে সেই মানুহ এজনী ক'লা হাতে বহিলোঁ কাষতে আছিল মতাটো বেলেগৰ মাইকীত ক'লাত বহি পেলাই লাজ নালাগে মই বোলো ৰ'বহে উপায় নাপায়হে বহিছোঁ বাছে এই ব্ৰেকটো মাৰি দিলে আপুনি কি লাজ পোৱা মানুহে বেলেগৰ মাইকীৰ ক'লাত আহি পেলাই বোলে মই বোলে হেৰি বেছি গণ্ডগোল কৰিব নালাগে এখন কাৰ্ড লওক মোৰ নামটো লিখা আছে ঘৰত গৈ মোৰ ঘৈণীৰ গোলাত বহি আহিব তাৰপিছত তোমাৰ বাপৰে বাপ সেইখন গ'ল তাৰপিছত গুৱাহাটী পালোঁ নামিলোঁ এয়াই আৰু সুন্দৰ বঢ়িয়া মোৰতো হাহাকাৰ তেতিয়া আপোনাৰ হাহাকাৰ গোষ্ঠী এটাও আছিল হাহাকাৰ গোষ্ঠীটো তেতিয়া মই যেতিয়া কলেজত
মানে পিউত এডমিশ্যন লৈছিলোঁ হয় তেতিয়া ফজলদা ওলাব আৰু কলেজৰ পৰা ফজলদাৰ লগত ফজলদাক মই খুব মানে তেল দিলোঁ দাদা মোক লগে আপুনি দলত আচ্ছা তুমি পাৰিবা জানো ফজলদা আপোনাৰ গুৰু আনে আৰু না গুৰু তাৰপিছত ফজলদাই মোৰ নলবাৰীত যেতিয়া নাটক দেখিলে নাটকত তেতিয়া প্ৰাইজ পাওঁ একক অভিনয়ত প্ৰাইজ পাওঁ তাৰপিছত ফজলদাই মোক ল'লে মুনিন দাসক ল'লে লৈ আমাৰ হাহাকাৰ গোষ্ঠী বুলি এটা গ্ৰুপে খুলি দিলে তেতিয়া গ্ৰীণ ডন ক্লাব আছিল দেই তফজ্জুল আলী এটা ষ্টুডিঅ' আছিল তাতে পুখুৰী পাৰত তাতে গ্ৰীণ ডন ক্লাবটো আছিল আপোনালোকে হাহাকাৰ গোষ্ঠীৰ আপোনাৰ কেছেটো উলিয়ালে নেকি অঁ কেছেটটো আমাৰ বহুত ওলাইছে মোৰতো হাহাকাৰ গোষ্ঠীৰ লগত থকা কেছেট প্ৰথম 1982 চনত প্ৰথম ওলাল হাহাকাৰ তেতিয়া এই হাহাকাৰ গোটেই অসমখনে হাহাকাৰ লাগি গ'ল হয় হয় তো মুনিন দাস আছিল মই আছোঁ মোৰ গুৰু ফজলদা আৰু কেইবাজনো আছিল তো প্ৰথম 1982 চনত তোমাৰ হাহাকাৰ কেছেট তাৰপিছত নিৰাকাৰ ফজলদাৰ পৰিচালনাত তো তাৰপিছত মোৰ পৰিচালনাত মোৰ প্ৰথম কেছেট চাব চাব বোমা তো সেইখন কেছেটত আমাৰ স্বনাম ধন্য কৌতুক অভিনেতা স্বৰ্গীয় দুৰ্গেশ্বৰ বৰদলৈ পাইছিল আৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী কৌতুকৰ ক্ষেত্ৰত চেতনা দাস বাইদেউ পৰেশ গোস্বামী মই আৰু কেইবাজনো মই চাব চাব বোমাত আমি অংশগ্ৰহণ কৰিছিলোঁ এইখন মোৰ পৰিচালনাত মোৰ লিখা স্ক্ৰিপ্টত হৈছিল তো তাৰপিছত কেছেটখন হ'ল তোমাৰ হেল্ল' ডাৰ্লিং চাব চাব বোমাৰ পিছত হেল্ল' ডাৰ্লিং কেজাং বিহু তাৰপিছত ডিমাৰ কুহুম নাই তাৰপিছত এখন পুৰা পেৰডি কেছেট সেইখনো খুব চলিছিল বাম্পাৰ তাৰপিছত হুকুচ কুচ তাৰপিছত হেল্ল' ডাৰ্লিং তাবিজ তাৰপিছত মোৰ দুখন কেছেট বড়ো ভাষালৈ ট্ৰেন্সলেট হৈছে এইটো বড়োমাৰ এজন ভাল কৌতুক অভিনেতা আছিল বড়ো বন্ধু মোৰ টিপু নাৰ্জাৰী হয় তেওঁৰ গ্ৰুপ এটা আছিল মই নিজেও আছিলোঁ সেইখন কেছেটৰ নাম আছিল হেইনামলি আৰু দ্বিতীয়খন বড়ো কেছেট হ'ল তোমাৰ কেজাং তাৰপিছত ওলাল এখন কমেডি নাগাৰা নামৰ কেছেট কমেডি নাগাৰা নাম হয় শক্তিহেল সেইখনত তোমাৰ শোলমাৰাৰ উৰ্মিলা দাস বোলা পাঠিকা এজনী আছিল এইটো আছে তেওঁ নাম আপুনিও গাইছিল নেকি ময়ো আছিলোঁ অলপ গাই দিয়ক নাই এইটা কথা সেই নামৰ ডাইলগবিলাক এখন কমেডি আছিলতো উৰ্মিলা দাস এই শক্তিশাল বোলা নামৰ কেছেট এখন ওলাইছিল তাৰপিছত 1984 নে 86 চনত তোমাৰ আমাৰ চিডি কেছেট এখন ওলাইছিল ফজলদাৰ পৰিচালনাত টাংকি দাদাৰ পোষ্টমৰ্টেম আচ্ছা আচ্ছা নলবাৰীৰ পৰা সেই প্ৰথম এখন চিডি কেছেট ওলাইছিল টাংকি দাদাৰ পোষ্টমৰ্টেম মুঠতে আপোনাৰ যি কেছেট বা আপোনালোকৰ সময়ত সেই কেছেটসমূহে অসমত একেবাৰে তোলপাৰ লগাইছিল তোল এটা সময়ত তোলপাৰ লগাইছিল তেতিয়া আজি সেই পৰিৱেশ নাই বাৰু তেতিয়া তেনেকুৱাই আছিল কিন্তু এতিয়াৰ দৰে মিডিয়া তেতিয়া নাছিল কেইখনমানত যি লেখা মেলা কৰিছিল এতিয়াৰ দৰে মিডিয়া নাছিল সেইকাৰণে কৈছোঁ যে আপোনালোকৰ কেছেট কেইখনে আচলতে হাহাকাৰ সৃষ্টি কৰি দিছিল আমি কৈছোঁ আগতে যে হাহাকাৰ গোষ্ঠীয়ে হাহাকাৰ সৃষ্টি কৰিছে ৰাজ্যত আৰু আপোনালোকৰ যিখিনি সমবয়সীয়া সমসাময়িক যিখন শিল্পী বিশেষকৈ কৌতুক শিল্পী এইসকলে যথেষ্ট সমাদৰ লাভ কৰিছিল ৰাইজৰ নহয় কিন্তু আপুনি মন কৰিছেনে আজিৰ তাৰিখত বা বৰ্তমান সময়ত আপোনালোকৰ দৰে যিখিনি শিল্পী এই শিল্পীখিনি আপোনালোকে সমাদৰ পায়নে সমাজত নাই এতিয়াতো আমি এতিয়া সমাদৰ নাপাওঁ যিবিলাক তোমাৰ সংগীত সন্ধিয়া হয় সংগীত সন্ধিয়াবিলাকত তোমাৰ বিগ বাজেট হয় 1 লাখ 2 লাখ 4 লাখ 5 লাখ 15 লাখ তেনেকুৱা আৰ্টিষ্টকে প্ৰথম অগ্ৰাধিকাৰ দিয়া হয় তাৰপিছত যিখিনি ৰাহি অকণমান যদি পইচা ৰয় বুলি ভাবে তাৰপিছত আমাৰ দৰে সৰু সুৰা বুলিয়ে মই আৰ্টিষ্টক মাতে সেই সময়ৰ কথাটো বেলেগ তেতিয়া আমি পইচা নোহোৱাকৈ কাম কৰিছিলোঁ অকল তেতিয়া টেক্সি আছিল টেক্সি এখন লৈ গৈ আমি প্ৰগ্ৰেম কৰি আহিছিলোঁ বা আগতে এনেকুৱাও আছিল যে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ এখন বুলিলে কৌতুক অভিনেতা এজনো লাগিছিলে এইটা সেইটো নাই মই সেইকাৰণে কৈছোঁ যে আপোনালোকৰ সমাদৰ ক'ৰবাত কমি গ'ল নেকি বাৰু ঠিক সমাদৰ কমা বুলি ক'ব নোৱাৰি কাৰণ বেছিখিনি মানুহে এতিয়া তোমাৰ ডিজিটেল যুগ হ'ল পদ্ধতিটো সলনি হ'ল তাৰমানে সলনি হ'ল নহয় পদ্ধতি তোমাৰ মোবাইলতে বহুখিনি বস্তু ঘৰত বহি পোৱা হ'ল আচ্ছা চৰকাৰীভাৱে আপোনালোকৰ যিখিনি কৌতুক শিল্পী বা যিখিনি
মানে হাস্যৰস সৃষ্টিকাৰী বা এইখিনিৰ প্ৰতি উচিত দায়িত্ব পালন কৰিছেনে চৰকাৰে? মইতো ভাবোঁ চৰকাৰে ঠিক উচিত দায়িত্ব পালন কৰিছে নে কৰা নাই, মানে একেবাৰে মত দিয়াটো কঠিন। কিন্তু চাওক নহয়, মই কৈছোঁ চাওক, আজি কিছুদিন আগতে গুৱাহাটীৰ এগৰাকী কৌতুক শিল্পী মই জনাত মানে তেওঁ জীৱন মানে ত্যাগ কৰিব লগা হৈছিল মানে আৰ্থিক সংকটত পৰি। এনে ঘটনাও ঘটিছিল। ঘটি আছে, ঘটনা ঘটি আছে আৰু ঘটিব আগন্তুকলৈ। যিখিনি শিল্পী পেঞ্চনেৰে তেওঁলোকে সন্মানিত কৰিছে অসম চৰকাৰে, এইটো এটা ভাল পদক্ষেপ। কিন্তু এইটোও ক'ব লাগিব যে তেওঁলোকে সেই আৰম্ভণিতে যিটো শিল্পী পেঞ্চনৰ নামত 8,000 টকাকৈ শিল্পী পেঞ্চন দিছে, অকল পইচাটোৱে মুখ্য নহয়, কিন্তু কিছুমান এনেকুৱা পৰিয়ালো আছে যি অকল সেই মানে শিল্পী পেঞ্চনৰ পইচাটো নিৰ্ভৰ কৰিব লগা হয়। কাৰণ আগতে অভিনয় কৰিছিল, অভিনয় কৰি থকা অৱস্থাত তেওঁৰ জীৱন জয় ময়। কিন্তু যেতিয়াই তেওঁ অভিনয়ৰ পৰা বয়স হ'ল, বাদ দি গুচি আহিব লগা হ'ল, তেওঁৰ ঘৰ নচলা হৈ যায়। সেনেকুৱা শিল্পীও যিটো শিল্পী পেঞ্চনৰ ওপৰত দিয়া হৈছে, কিন্তু 8,000 টকা যিটো ধাৰ্য কৰিছে, তো মই এইটো ভাবোঁ 8,000 টকাত আচলতে মানে যথেষ্ট নহয়। গতিকে মই অসম টাইমৰ মজিয়াৰ পৰাই মই অসম চৰকাৰক জ্ঞাত কৰিব বিচাৰিছোঁ যে যদি পাৰে তেখেতসকলে এই যিমানবিলাক শিল্পী আছে এইটো বৃদ্ধি কৰিব লাগে। আচ্ছা, ঠিক আছে, আমি কথা পাতিলোঁৱেই ভালেখিনি। এতিয়া আপুনি এতিয়া হয়তো যিখিনি আপুনি কৌতুক অভিনেতা বা কৌতুক অভিনয় কৰিছিল, এতিয়া আপোনাৰ মঞ্চত মানে একক অভিনয় হিচাপে আপোনাৰ পাৰফৰ্মেঞ্চ বা তেনেকৈ হয়তো তেনেকৈ অলপ কম মানে সংখ্যাত, কিন্তু হ'লেওতো আপুনি ব্যস্ত আছে। আপুনি এতিয়া কিহত ব্যস্ত আছে? আপুনি নাটকো কৰিছে? মই এতিয়া বছৰততো তোমাৰ কৌতুক অনুষ্ঠান কৰোঁৱে, নাটক 3-4খনমান কৰোঁ। আৰু এই লাষ্ট আমাৰ অক্টোবৰত তোমাৰ এইবাৰ অসম চৰকাৰে এটা নতুন পদক্ষেপ লৈছিল, অসমৰ জ্যেষ্ঠ নাগৰিক যিমান আছে জ্যেষ্ঠ নাগৰিকবিলাকৰ ওপৰত গীত মাত প্ৰতিযোগিতা, জ্যেষ্ঠ হ'ব লাগিব। আপুনিতো ইতিমধ্যেই জ্যেষ্ঠ হৈছোঁ। তাৰপিছতে একাংকিকা নাট প্ৰতিযোগিতা গোটেই অসম ভিত্তিত, এইটো কলাগুৰু আমাৰ নহয়, আমাৰ কলাক্ষেত্ৰত আমিও আমাতকৈ বয়োজ্যেষ্ঠ মানুহ মই লৈছিলোঁ। নাটক বেয়া পুৰস্কাৰ পোৱা নাই যদিও নাটক পুৰস্কাৰটো বেলেগ বিষয় আৰু এইটো এটা গ্ৰামেটিকেলি হয়। গতিকে ঠিক আছে, আমি কথা পাতিলোঁ। কিন্তু আমি আমাৰ দৰ্শকসকলে নিশ্চয় বিচাৰিব যে মই আৰম্ভণিতে আপোনাক চিনাকি কৰি দিওঁতে কৈছিলোঁ যে দেৱেশ্বৰ শৰ্মা মানে হাঁহিৰ থোনপাক, গতিকে হাঁহিৰ এটা ভাণ্ড। গতিকে আৰু কিবা এটা চমুকে আপুনি সমস্যা আছে আমাৰ ইয়াত মানে একক অভিনয় কৰাত, কিন্তু তৎসত্ত্বেও আপুনি যিখিনি পাৰে এটা যদি পাৰফৰ্মেঞ্চ দেখুৱাই দিয়ে। তো অলপতে আমাৰ নাট্য সন্মিলন গ'ল, এইবাৰ 63তম নাট্য সন্মিলন মধ্যকালীন অধিৱেশন তোমাৰ বেলশৰত হৈছে। তো বেলশৰত আমাৰ এটা শাখা এটা আছে যজ্ঞ সমিতি, আমি 5জন মানুহ গৈ আছোঁ। তো চতুৰ্থ দিনে আমি 2জন গৈছিলোঁ, স্কুটাৰত গৈছিলোঁ তোমাৰ। তো যোৱাৰ পিছত আহোঁতে তাতে খানা পিনা খাই আহোঁতে ৰাতি 12:30মান বাজিল। তো মোৰ লগততো এজন আছে, স্কুটিৰে গৈছোঁ তোমাৰ। তো আহি আছোঁ সতীৰগুৰি জানা নহয়, সতীৰগুৰি ৰাস্তাটোতে আহিছোঁ, বগলটোত উঠিম। তো সতীৰগুৰি পাওঁ আহোঁতে মোৰ পিছত যিজন আছিল তাৰ নাম হৰমোহন বৰ্মন। হৰমোহন বৰ্মনে ক'লে যি ভায়া গাড়ীখন ৰখাইছোঁ, মই গাড়ীখন বোলে কি বোলে পেটটো বেয়া কৰিছে। কি পেট বেয়া কৰিছে, ঘৰত গৈ কৰিবা কামটো? বোলে নহয় তুমি ৰাখা, এইটো সতীৰগুৰি পালোঁ বোলে। তো বোলো গাড়ীখন ৰখালোঁ, এতিয়া এইটো বোলে তুমি লাইটৰ পোষ্টৰ কাষত থিয় দি থাকা, মই যাম আৰু আহিম। বোলো কি যাম আৰু আহিম, এই অকলে 1 বাজে, এতিয়া 1 বজাত এই গছডালে ভয়াবহ। আৰু সতীৰগুৰি বুলি ক'লে জয়াল ঠাই, আগতে এইখিনি ডকাইতো হৈছিল, ভুটিও মানুহ লম্বে বুলি কৈছিল। তাৰপিছততো ই কথা নাই বতৰাই গ'লেই নহয়, গ'ল সতী মানে দলংখনৰ তললৈ গুচি গ'ল। কিন্তু মইতো ৰখি আছোঁ, নাই। তাৰপিছততো কিছু মোৰ এতিয়া কম্পমান কি যি হ'ল মোৰ লগত মই নিজে ক'ব নোৱাৰোঁ মানে। তাৰপিছত সি প্ৰায় আধা ঘণ্টামান মূৰত আহিল নহয়, ওলাল আহি পেলাই বোলে তোৰ ইমান সময় লাগিল? সেই নালাগিব, ভাবিছিলোঁ বোলে দলঙৰ তলত পানী আছে, দলঙৰ তলত পানী নাই, এতিয়া কৰোঁ কি? কি দলঙৰ তলত পানী নাই, তেতিয়াহ'লে কি হ'ল তোৰ কামটো? বোলে এই লাইটত তোমাৰ জোনাক, এতিয়াতো জানাই তোমাৰ জোনাক আৰম্ভ হৈছে তো, তাৰ পূৰ্ণিমা আহি আছে না। তাৰপাছত সি ক'লে বোলে এই দূৰত পথাৰখনত চিলমিলাক বহুত পানী দেখা পালোঁ। বোলে পানী দেখা পালি বোলে
তাৰপিছত ওচৰত যাই পেলাই সি গাই গম পালোঁ যে এইখিনি মানে সেইখিনি কৈ আছে যি পানী অকণমানহে আছে মানে এই জোনৰ পোহৰ পৰি পেলাই গোটেইখিনি পানী যেন এতিয়া ই আচলতে বেয়া নাপাব দেই মানে এতিয়া মানে এইটো মানিব নোৱাৰি তাৰমানে পানীটো ওপৰতে আছে সি এইটো কৰিয়ে কামটো কৰি মানে গুচি আহিল তাৰপিছততো আহিতো মই বোলো ইমান দেৰি হ'ল তোৰ বোলে এইকাৰণে দেৰি হ'ল তাৰপিছত সি মোৰ পিনে চাই পেলাই কৈছে বোলে তোৰ গাত দেখোন এইগিলে চূণ দেখোন চূণ নহ'বচোন কিয় নহ'বচোন কেটমান বদমাছ আছে চাদা মাৰি মাৰি আহি পেলাই চাদা মাৰে আৰু মোৰ গাত চূণ তোন লাইটৰ পোষ্ট বুলি মাৰি পেলাই গুচি গ'ল এইখিনি আকৌ নলবৰীয়াত কৈছোঁ দেই বোলো চাদা মাৰি চূণ গাত পেলাই তোৰ গুচি গ'ল বোলে অঁ গুচি গ'ল তোৰ কঁকালখন আৰু বেকাকে হ'ল নহ'ব মোৰ কঁকাল বেকা কেটমান দাউলাইছি মদ পানী খাই আছি আহি পেলাই লাইটৰ পোষ্ট বুলি ভাবি মাৰ আগগুৰি ইণ্ডিয়া আৰু পাকিস্তানৰ খেলা থাকিলি লাইনত আৰু আগগুৰি আৰু এটা আছিলে আহি পেলাই কৈছি স্মাৰ্ট মিটাৰ লগাইছা স্মাৰ্ট মিটাৰ আগৰ মিটাৰটো হলকে নিজানি এতিয়া স্মাৰ্ট মিটাৰ মাৰ আগগুৰি কঁকাল বেকা হৈ গৈছে তাৰপিছত ইটো আৰু আছি মাউলে আহি পেলাই কৈছি আগতে বিল আছিল 300-400 ভিতৰত এতিয়া 1000-1500 তাকো মোবাইলৰ দৰে ৰিচাৰ্জ কৰিব লগা হৈছে স্মাৰ্ট মিটাৰ বুলি ভাবি আৰু লাইটৰ পোষ্ট বুলি ভাবি মোক ঘূৰাই মেলি ঘূৰাই গ'ল আৰু এটা বানপানী হৈছিলে তলটো দেখোন তোৰ ভিজাল নিভিজো তাৰপিছত এটা কুকুৰ আছে ভৌ ভৌ কৰি মোৰ দেখি চাই আৰু ঘূৰাই মেলি ঘূৰাই মই বোলো আজি খালা 12টা ইনজেকশ্যন ল'ব লাগিব তাৰপিছত কুকুৰটোৱে মোক শুঙে আৰু ভুকে তই আকৌ নকলি কুকুৰটোক মই কৈছোঁ অলপ দূৰত যাওঁতে কুকুৰ মোক লাইটৰ পোষ্ট বুলি ভাবি মোৰ দেখি চাই পেচাব কৰিলে কি হ'ব মোৰ গাত তন্তে অসমত যিমান কুকুৰ আছে নহয় একত্ৰিত সংগঠিত হৈ অসমৰ ইমূৰৰ পৰা সিমূৰকলৈকে যিমানৰ লাইটৰ পোষ্ট আছে এটা এটাকে পেচাব কৰি গুচি যা তেতিয়াহে যদি APDCL লাইনৰ কিবা ঠিক হয় তাৰপিছত তাক গাড়ীত তুলি লৈ আহিলোঁ ঘৰ পালোঁ শুই থাকিলোঁ সুন্দৰ সুন্দৰ বৰ ভাল লাগিল বহুদিন শুনা নাছিলোঁ আপোনাৰ কৌতুক অভিনয় বা একক অভিনয় মঞ্চত আমি বহুদিন দেখা নাই আগতে দেখিছিলোঁৱে বহুত ভাল লাগিল পুনৰবাৰ মই এই কামটোৰ কাৰণে বা আপোনাৰ এই যি পাৰফৰ্মেঞ্চ দেখুৱালে ধন্যবাদ জ্ঞাপন কৰিলোঁ এইবাৰ আমি অলপ ঘৰুৱা কথা পাতিম আপোনাৰ ঘৰ নন্দগাঁৱত মোৰ ঘৰ নন্দগাঁও নহয় নলবাৰী জিলাৰ নন্দগাঁৱত আপোনাৰ ল'ৰা চাউণ্ড ইঞ্জিনিয়াৰ মোৰ ল'ৰা ভাস্কৰ শৰ্মা চাউণ্ড ইঞ্জিনিয়াৰ বৰ্তমান চাউণ্ড ইঞ্জিনিয়াৰ কি কৰে এতিয়া ক'ত কৰে কি আছে সি এতিয়া মুম্বাইত আছে আৰু এতিয়াও মুম্বাইত আছে আৰু সি যেতিয়া শংকৰদেৱ হাইস্কুলৰ পৰা পিউ পৰীক্ষা পাছ কৰিলে তেতিয়াৰ পৰা সি মুম্বাই ইউনিভাৰ্চিটিত তোমাৰ চাউণ্ডৰ এই বিভাগটোত এডমিশ্যন ল'লে তো তেতিয়াৰ পৰা এডমিশ্যন লোৱাৰ পিছৰ পৰাই 3 বছৰীয়া কোৰ্চ এডমিশ্যন লোৱাৰ পিছত সি আনৰ তলত কাম কৰিলে কেইবছৰমান তো তাৰপিছত সি নিজাববীয়াকৈ লকডাউনৰ আগত মুম্বাইত মানে গুচি আহিল ঘৰত নাই গুচি অহা নাই মানে মুম্বাইত ঠিক লকডাউনৰ আগত সি নিজাকৈ ষ্টুডিঅ' এটা বনালে খৰচ কৰি ধাৰ মানে ঋণো ল'লে তাৰপিছতে তোমাৰ কৰোণা আৰম্ভ হ'ল তো সেই কৰোণাৰ সময়ত ঘৰত বহি তাৰপিছত আকৌ গ'ল এতিয়া আকৌ ষ্টুডিঅ'তে সি কাম কৰে আপুনি গৈছিল মই এই ষ্টুডিঅ'টো এই নতুন তাৰ যিটো নিজা ষ্টুডিঅ' সেইটো আৰম্ভ হোৱাৰ আগত গৈছিলোঁ কৰোণাৰ আগত এতিয়া সি মাতি আছে যাম ফেব্ৰুৱাৰীত যাম তাৰ ষ্টুডিঅ'ত আপোনাৰ কিবা কৰিবৰ মন নাই নে মই তাৰ ষ্টুডিঅ'ত কৰিছোঁ গীত কৰিছে মানে তাতে কি হয় তোমাৰ এই আগতে কিছুমানে যে গান গাই যায় তো ট্ৰেকটো থাকি যায় আচ্ছা আচ্ছা আচলতে এইবিলাক গোপনীয় কথা এইবিলাক আনক দিব নোৱাৰি সেই ট্ৰেকতে মই দুবাৰমান গান গাইছিলোঁ এইবাৰ তোমাৰ মজাৰ কথা এই আমাৰ ডক্টৰ সৌমেন শৰ্মা গৈছিল মুম্বাইলৈ
মানে তেওঁৰতো ভিজিট থাকে হয় হয় তো মই চমিন দাক ক'লো মোৰ লগত খুব ভাল চমিন দা আপুনি যিহেতু মুম্বাই যাব তো আপুনি য'ত থাকে হয়। মই ল'ৰাৰ ফোন নম্বৰটো দিলোঁ গতিকে আপুনিতো এটা অন্য জীৱন যাপন কৰে হয়। পেচেণ্টৰ লগতে আপোনাৰ হয়, হয়। জীৱন গতিকে আপুনি ভাল পাব আপোনাক ল'ৰাই লৈ যাব আপুনি য'ত থাকে তো সি ল'ৰাক ফোন কৰিলে তেওঁ ভাবাই নাছিল যে এইটো এটা বেলেগ জীৱন জানিছোঁ তাৰপিছত ল'ৰা ফোন কৰিলে ল'ৰা আহি লৈ গ'ল যাই তেওঁ সি কাৰুকাৰ্য দেখি মই বোলো মই ল'ৰাটোক কৈ দিছোঁ এটা গান ট্ৰেকত গান গোৱাই দিবি আচ্ছা 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 আৰু চমিলে গান গাই দিলে নহয় গাই দিলে। কৈছোঁ যে এইটোতো বেলেগ জীৱন আৰু এনেকৈ গান এইটো মায়া নগৰী আৰু মইতো গাইছোঁ বেলেগ গানটো ওলাইছে বেলেগ মানে নিজৰ যিটো কণ্ঠ সেইটো কণ্ঠৰ লগত নিমিলে আৰু নিজে আচৰিত এইটো মোৰ কণ্ঠ নেকি গতিকে তেনেকুৱা মই দুবাৰমান গাইছোঁ এইবাৰ যাম এই ল'ৰাই কৈছে যে এইবাৰ গান গোৱাকৈ যাবি মই ট্ৰেক ৰেডি কৰি থ'ম এনে গান গাই দিব পাৰে নেকি মন কৰিলে এটা মইতো পেৰডি গানে গাই দিওঁ গাই দিয়ক আৰু পেৰেডি গানে গাই দিয়ক অলপ ভাল পাব আমাৰ দৰ্শকসকলে এই তোমাৰ উষা উৎসৱৰ গান এটা গীতটি আছিল উৰি উৰি বাবা উৰি বাবা প্যাৰ কিয়া এই গানটো হা এই গানটো মই দুবাৰমান মঞ্চত গাইছোঁ মই ট্ৰেকতো গাইছোঁ ল'ৰা মই গোটেইখিনি মনত নাই মই গাইছিলোঁ এনেকে গৈছিলোঁ মই কইনা চাব বিয়া কৰাম বুলি গৈছিলোঁ মই কইনা চাব বিয়া কৰাম বুলি ওলাই আহিল কইনাজনী যেন খেৰৰ পুঁজি নকৰাও যাবিয়া নকৰাও যাবিয়া নকৰাও যাবিয়া চালা উৰি উৰি বাবা উৰি বাবা উৰি বুৰি বাবা বাবা গৈছিলোঁ মই কইনা চাব বিয়া কৰাম বুলি ওলাই আহিল কইনাজনী যেন খেৰৰ পুঁজি উৰি উৰি বাবা উৰি বাবা উৰি বাবা বাবা দেখা যে তাই এনাই কলি দেখা দুই মুনি বস্তা দেখা যে তাই এনাই দেখি দেখা দুই মুনি বস্তা ৰিক্সাত গ'লে মানুহে ক'ব দাদা বৰ কলাত বহা এনাই আপি বিয়া কৰা ভাগ্য মোৰ নাই দুই মুনি বস্তা তোক নকৰাও বিয়া মই নকৰাও যাবিয়া নকৰাও যাবিয়া নকৰাও যাবিয়া চালা সুন্দৰ 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 এতিয়া মই আপোনাৰ আজি দেখিলোঁ আজি যিখিনি আমাক কৌতুক পৰিৱেশন কৰিলে আমাৰ দৰ্শকৰ উদ্দেশ্যি বা মই মঞ্চতো আপোনাৰ লক্ষ্য কৰিছিলোঁ যে আপোনাৰ হাঁহিটো হাঁহিৰ বাবে হাঁহি যেন বেছিভাগ ক্ষেত্ৰত কিন্তু যিটো আমি চেটায়াৰ বুলি কওঁ যিটো মানে বিদ্ৰুপাত্মক যে ধৰক হাঁহিৰ জৰিয়তে কৌতুকৰ জৰিয়তে যে সমাজ ব্যৱস্থাত যিবিলাক কেৰণ আমাৰ শাসক গোষ্ঠীৰ যিবিলাক দুৰ্নীতি অপকৰ্ম এই সকলোবিলাক উদঙাই দিব পাৰি আচলতে কৌতুকৰ জৰিয়তে যিটোক আমি বিদ্ৰুপাত্মক ব্যংগ বুলি কৈছোঁ এইটো অলপ কম নেকি আপোনাৰ নহয় এইটো এতিয়া তোমাৰ কি হয় তোমাৰ মইতো আগতে গ'লো মোবাইলত যুগ এতিয়া মোবাইলত এনেকুৱা কিছুমান কৌতুক হয় পৰিৱেশন কৰা হয় তাত তুমি আচলতে অকলে চোৱা কৰোঁতে কিছুমান এনেকুৱা শ্লেং বাক্য মানে শ্লেং আৰু এতিয়া যদি তুমি অকণমান আমি কৰোঁ তথাপি মানে মিনিং থকা মানে বিদ্যুতাত্মক কৌতুক কিন্তু ঠিক মানে তেতিয়া অলপ জমনিটো কম কম যেন লাগে তথাপি আপুনি কৰিছিলে মানে ভাইদাই মানে ডাইৰেক্ট কৰিছিলে আৰু নাই আপোনাৰো ইয়াত আছে আমাৰ যিটো কৰিলে আপুনি বিদ্যুতৰ খুঁটাত আচলতে এইটো বিদ্যুৎ বিভাগে যে সাধাৰণ জনতাক যি জ্বলা কলা দিছে তাৰ এটা যেন কিবা এটা তাত ফুটি উঠাইছে অৰ্থাৎ সেইটো অলপ বেলেগ অকণ বেছি কিন্তু হ'লেও বিদ্যুতে যেনেকে সাধাৰণ ৰাইজক আজি জ্বলা কলা দিছে তাৰ যেন কিবা এটা প্ৰতিবাদ যেন আছে তাতে আছে গতিকে সেইটো এটা হয় আৰু এইটো আপোনালোকৰ এটা মানে সুযোগ আছে যে কৌতুকৰ জৰিয়তে বা ব্যংগ চিত্ৰৰ জৰিয়তে নহয় যে সমাজত যিবিলাক অপকৰ্ম চলিছে আজি যিবিলাক শক্তিশালী চক্ৰই যি সাধাৰণ মানুহৰ অন্যায় হোৱা কিছুমান কাম কৰিছে বা সমাজৰ কিছুমান কেৰণ যিবিলাক পুৰণি কেৰণ বা কিবা অন্ধবিশ্বাস বা সামাজিক যিবিলাক অন্যায় এই সকলৰ বিৰুদ্ধে এই কৌতুকৰ জৰিয়তে
বা ব্যংগাত্মক কিবা নাটিকা বা নাটকৰ জৰিয়তে প্ৰতিবাদ কৰা এটা প্ৰতিবাদৰ সুৰ এটা তুলিব পাৰে আপোনাক? নাই আমি আমাৰ আগৰ হাহাকাৰ কেছেট টিকাকাৰ কেছেট এইবিলাকত মোৰ কেছেটত মানে আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ আছিল তেতিয়া বেছিভাগে আমাৰ স্ক্ৰিপ্ট আমাৰ লগতো গৈছিল তেতিয়া মানে আমাৰ নলবাৰীৰে সকলোৰে গৌৰৱৰ মানে প্ৰয়াত ভৱেন বৰুৱা তেখেতে তেতিয়া স্ক্ৰিপ্ট লিখিছিল তাৰপিছত স্ক্ৰিপ্ট লিখিছিল বিভু দত্ত দূৰদৰ্শন কেন্দ্ৰ চাকৰি কৰিছিল এতিয়া বিভু দত্ত এতিয়া ৰিটায়াৰ কৰিছে ভৱেন্দাৰ লগত কাম কৰিছে ভৱেন বৰুৱা ভৱেন্দা প্ৰথমটো ভৱেন্দাৰ স্ক্ৰিপ্টতে আমি কাম কৰা তেতিয়া আমি সেই গ্ৰীণ ৰুম ক্লাবত বহো ভৱেন্দা মানে তোমাৰ এটা এই ষ্টীলৰ তোমাৰ হেৰি আছে ঢাকন থকা বাকচ আছে তাতে এই পাণ খুব পাণ খাইছিল তাৰপিছত আমাৰ লগত যেতিয়া ৰেকৰ্ডিঙৰ ষ্টুডিঅ'ত যায় তেতিয়া ভৱেন্দা সেই পাণটো লৈয়ে গৈছিল প্ৰথম মানে তেখেত আমাৰ লগতে থাকে মাননীয় বিভু দত্ত থাকে বিভু দত্ত যে ফাংচনতো যায় আমাৰ লগত আমাৰ মহেন্দ্ৰ শৰ্মা স্বৰ্গীয় মহেন্দ্ৰ শৰ্মাৰ স্ক্ৰিপ্ট আছিল মহানন্দ শৰ্মাৰ লগতো কাম কৰিছে মহেন্দ্ৰৰ লগতো কাম কৰিছো মানে আপোনাৰ আচলতে জীৱন বা যি সাংস্কৃতিক জীৱন যি শিল্পী জীৱন এইটো যথেষ্ট বৰ্ণিল ক'ব গ'লে নহয় আপুনি মঞ্চত কৰিছে আপুনি ভৱেন্দাৰ দৰে স্বনামধন্য নাট্যকাৰৰ লগত কাম কৰিছে আপুনি মহানন্দ শৰ্মাৰ দৰে প্ৰখ্যাত অভিনেতা তেখেতসকলৰ লগত কাম কৰিছে এই কাম কৰাৰ যি অভিজ্ঞতা এই বিভিন্নজনৰ লগত কাম কৰাৰ অভিজ্ঞতা এই ক্ষেত্ৰত আপোনাৰ কিবা সাংঘাতিক এটা স্মৰণীয় কথা কিবা আপুনি ক'ব খোজে নেকি বা আছে নেকি তেনেকুৱা কিবা সেই সময়ৰ কথাবিলাক কিবা মানে স্বৰ্গীয় ভৱেন্দাৰ লগততো থাকিয়ে কাম কৰি ভাল লাগে আৰু আমাৰ লগত যেতিয়া মাননীয় বিভু দত্ত যায় মানে গৈ ভাল লাগে প্ৰগ্ৰেমত কি হ'ল নহৈছে তুমি এইটো কথা বেলেগ আৰু মানে আমি দল কৰি যেতিয়া টেক্সি এখনত বা দুখন গাড়ী লৈ যাওঁ গৈয়ে ভাল লাগে স্মৰণীয় তেনেকুৱা ঘটনাটো বহুতেই গৈছে আৰু ফজলদাটো জমাই থাকে ষ্টেজত যেনেকুৱা জমাই এই ৰাস্তাটো তেনেকুৱাকৈ গাড়ীটো তেনেকৈ জমাই থাকে লাষ্টত কেতিয়াবা এনেকুৱা হয় গাড়ীত যোৱা মানুহৰ মানে হাঁহিয়ে আমাৰ পিছত মানে এনাৰ্জি নোহোৱা হৈ যায় বা বহু ক্ষেত্ৰত আপোনালোকৰ কষ্টটো লাঘৱ হয় কেতিয়াবা সেই সময়ত আমি কষ্ট বুলি আচলতে আমি বেছিভাগতো 20-30 কিলোমিটাৰলৈ ফজলদাৰ এখন তেতিয়া হেৰি আছিল গাঁৱনী গৈছিল তেতিয়া এতিয়া গাঁৱনী বুলি ক'লে বহুতে বুজি নাপাব আচলতে মানে হিৰ' মপেড আৰু সেইখনক দেখি ময়ো লৈছিলোঁ তাৰ এইখনে আৰু মানে ভেস্পা আছিল ভেস্পাই দি আমি বেছিভাগ প্ৰগ্ৰেম কৰিছিলোঁ আৰু তেতিয়া নলবাৰীত এল্টো বা দামী গাড়ী মানে আছিল যদিও ব্যক্তিগতভাৱে তেতিয়া টেক্সি ষ্টেণ্ডত পোৱা গৈছিল ঠিক আছে আজি আপোনাৰ জীৱনৰ বহুত কথাই পাতিলোঁ আচলতে ক'ব গ'লে কিন্তু শেহতীয়াভাৱে আপোনাক অসম চৰকাৰে শিল্পী পেঞ্চন প্ৰদান কৰিছে গতিকে আপোনাক আমি এই ক্ষেত্ৰত যথেষ্ট আদৰণি জনাইছোঁ বা চৰকাৰৰ যিটো ভূমিকা আপোনাৰ প্ৰতি সদয় হৈছে আমি এইটোত ভাল পাইছোঁ আপোনাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু আপোনাৰ কি অনুভৱ যে আপুনি যে শিল্পী পেঞ্চন পালে আপোনাৰ কেনে অনুভৱ হৈছে এই মুহূৰ্তত যে আপুনি কি ক'ব যে আপোনাৰ দায়িত্ব বাঢ়িল নে আপোনাৰ ইমানতে শেষ হ'ল নে কি মইতো ভাবো ইমানতে শেষ হ'ল মোৰ দায়িত্ব বাঢ়িল বুলি মই ক'ব খোজোঁ কাৰণ শিল্পী পেঞ্চন মানে মোক এটা গধুৰ দায়িত্ব দিলে অসম চৰকাৰে আৰু তাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ তো কি হয় আগতে একো নাই যদি শিল্পী পেঞ্চনটো শিল্পী এটা লেভেল আহি গ'ল শিল্পী পেঞ্চনৰ বুলি কওঁ এতিয়া শিল্পী পেঞ্চনৰ মানে বয়সটো দেখা দেখি ওলাই গ'ল আৰু আমি কওঁতেও ক'ম যে শিল্পী পেঞ্চনৰ দেৱেশ্বৰ শৰ্মা বয়সটো ওলাই গ'ল তাৰ লগত বয়সটো মাৰ্কা মাৰা হৈ গ'ল তাৰমানে এতিয়া আগততো বয়সটোৰ কথা গম পোৱা নাছিল গতিকে এতিয়া বয়সটো যেতিয়া গম পাব মানে এতিয়া 65 মোৰ বয়স মানুহে 65 মানে তুমি কাম কৰিব লাগে যাতে সমাজৰ হকে কাম কৰিব লাগিব আৰু পিছৰ জেনেৰেশ্যনক আমি মানে বাদ দেখুৱাব লাগিব যিহেতু জ্যেষ্ঠ আপুনি আগতে হৈছে গতিকে আমাৰ দায়িত্ব বাঢ়িল মই দায়িত্ব বঢ়া বুলিও ক'ম তে আমি ইমানতে অনুষ্ঠান আমি সামৰিম আৰু কেতিয়াবা আমি হয়তো অসম টাইমৰ মজিয়াত আপোনাক লগ পাম নিশ্চয় নহয় আৰু আজিলৈকে আমি সামৰিছোঁ আৰু পুনৰবাৰ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ময়ো পুনৰবাৰ অসম টাইমৰ সমূহ দৰ্শকক ভক্তি ভৰা সেৱা আগবঢ়াইছোঁ নমস্কাৰ